অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ স্বীকৃতিকাৰ। কিন্তু দেখিছোঁ যে যি সময়ত অসমীয়া ভাষাই আমাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিছে, সেই সময়ত যেন কৃতিত্ব লাভ কৰিবৰ কাৰণে কোনে এই কামটো কৰিলে, কোনে তাৰ কাৰণে ক্ৰেডিট পাব, কৃতিত্বৰ কাৰণে যেন এটা প্ৰতিযোগিতা হৈছে। কৃতিত্ব বিচাৰি লজ্জাজনক প্ৰতিযোগিতাত কিয় হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা। প্ৰতিযোগিতা হৈছে সৰ্বানন্দ সোণোৱালে প্ৰথমতে টুইটটো কৰিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক্ৰেডিটটো পাব নে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে? হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট বেছি নে সৰ্বানন্দ সোণোৱালৰ বেছি? ইয়াক লৈ যে এটা অঘোষিত প্ৰতিযোগিতা বিজেপি দলৰ কাৰণে আকৌ তাতে আৰু এজন মানুহে চান্স এটা ল'বলৈ চেষ্টা কৰিছে, পবিত্ৰ মাৰ্ঘেৰিটা নামৰ মানুহজনে। স্বকৃতিত্বৰে মহিয়ান অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্যাদাৰ কৃতিত্ব বিচৰা বিজেপি দল আৰু চৰকাৰলৈ 11টা প্ৰশ্ন অখিল গগৈৰ। একেবাৰে পাতল এটা তৰল এটা দাবী, কৃতিত্বৰ এই কণাজোৰাত অসমীয়া ভাষাৰ মৰ্যাদা, অসমীয়া ভাষাৰ কৃতিত্বক আমি লঘু নকৰিবৰ কাৰণে বিজেপি দলক সকীয়াই আছোঁ। এতিয়া যি সময়ত বিজেপি দলে আমাৰ এই কথাবিলাকক লৈ কৃতিত্ব দাবী কৰি আছে, সেই সময়ত আমি বিজেপি দললৈ আজি কেইটামান প্ৰশ্ন, মুঠ আমি 11টা প্ৰশ্ন বিজেপি দললৈ, বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ 11টা প্ৰশ্ন কৰিবৰ কাৰণে এই সংবাদ মেলা। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছতেই কৃতিত্ব বিচাৰি প্ৰতিযোগিতাত নামিছে বিজেপি। সংবাদমেল সম্বোধন কৰি এই দাবী বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মতে কৃতিত্ব বিচাৰি প্ৰতিযোগিতাত নামিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। যি সময়ত অসমীয়া ভাষাই আমাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিছে, সেই সময়ত যেন কৃতিত্ব লাভ কৰিবৰ কাৰণে কোনে এই কামটো কৰিলে, কোনে তাৰ কাৰণে ক্ৰেডিট পাব, কৃতিত্বৰ কাৰণে যেন এটা প্ৰতিযোগিতা হৈছে। প্ৰতিযোগিতা হৈছে সৰ্বানন্দ সোণোৱালে প্ৰথমতে টুইটটো কৰিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক্ৰেডিটটো পাব নে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে? হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট বেছি নে সৰ্বানন্দ সোণোৱালৰ বেছি? ইয়াক লৈ যে এটা অঘোষিত প্ৰতিযোগিতা বিজেপি দলৰ কাৰণে আকৌ তাতে আৰু এজন মানুহে চান্স এটা ল'বলৈ চেষ্টা কৰিছে, পবিত্ৰ মাৰ্ঘেৰিটা নামৰ মানুহজনে। তেওঁ চেষ্টা কৰিছে যে তেওঁৰ কৃতিত্ব আছে, এনেকুৱা ধৰণৰ এটা আমি দেখিছোঁ যে কৃতিত্বৰ এখন যুঁজ, এটা টনা আঁতৰা। অখিল গগৈৰ দাবী, অসমীয়া ভাষাক সংকটলৈ ঠেলি দিয়া সকলেই এতিয়া নামি পৰিছে কৃতিত্ব বিচাৰৰ দৌৰত। তাৰেই প্ৰেক্ষাপটত বিজেপি দল আৰু চৰকাৰলৈ 11টা বিশেষ প্ৰশ্ন বিধায়ক অখিল গগৈৰ। প্ৰশ্ন 1, বিজেপি চৰকাৰ আৰু দলে অসমৰ ভাষিক জাতীয়তাবাদক ধৰ্মীয় জাতীয়তাবাদলৈ অৱনমিত কৰা নাইনে? কেৱল ৰাজনৈতিক মুনাফাৰ এই দুষ্কাৰ্য সাধন কৰি জাতিটোক পংগু কৰিব বিচৰা নাইনে? বিজেপি চৰকাৰ আৰু বিজেপি দলে অসমত চলি থকা যি ভাষা ভিত্তিক জাতীয়তাবাদ, অসমীয়া ভাষাৰ ওপৰত ভিত্তি পোৱা জাতীয়তাবাদ, এই জাতীয়তাবাদক নৎসাত কৰিব খোজা নাইনে? অসমীয়া ভাষা ভিত্তিক জাতীয়তাবাদক তেওঁলোকে ধৰ্মভিত্তিক সাম্প্ৰদায়িক জাতীয়তাবাদলৈ অৱনমিত কৰা নাইনে? এই ধৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে হিন্দু মুছলমানৰ খেল খেলিবৰ কাৰণে বিজেপি দল আৰু চৰকাৰে অসমীয়া ভাষাটো, ভাষাভিত্তিক জাতীয়তাবাদক ধ্বংস কৰি অসমীয়া ভাষাটোৰ প্ৰতি প্ৰত্যাহ্বান অনা নাইনে? প্ৰশ্ন 2, কোন চৰকাৰৰ দিনত কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন প্ৰদান কৰি অসমীয়া ভাষাৰ প্ৰতি চিৰদিনৰ বাবে সংকট নমাই আনিব বিচৰা হৈছে? ইয়াৰ জৰিয়তে অসমীয়া ভাষিক অসমতে সংখ্যালঘু কৰিব বিচৰা নাইনে? কোন চৰকাৰৰ দিনত কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাৰ প্ৰতি চিৰদিনৰ কাৰণে সংকট নমাই আনিব খোজা হৈছে? কোন
বিজেপি চৰকাৰৰ দিনতে হিন্দু বাংলাদেশী সংস্থাপন দি অসমীয়া ভাষাক চিৰদিনৰ কাৰণে সংকটলৈ নমাই অনা নাইনে? যদি সঁচাকৈ তেওঁলোকে অসমীয়া ভাষাক ভাল পায় তেতিয়াহ'লে অসমীয়া সংখ্যালঘু কৰিব খোজা তাৰ আইনখন বাতিল কৰিবনে? আমি কাক বাতিল কৰিবৰ কাৰণে বিজেপিক আহ্বান কৰিছোঁ। এইটো হ'ল আমাৰ প্ৰশ্ন 3 কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয় ৰাজ্যখনত বন্ধ কৰা হৈছে? 11,000 অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি অসমীয়া ভাষালৈ অশনি সংকেত কঢ়িয়াই অনা নাইনে? তৃতীয়, কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক এফালৰ পৰা বন্ধ হৈছে? বিজেপি চৰকাৰৰ 8টা বছৰৰ কাৰ্যকালত অসমত 11,000খন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ যোৱা নাইনে? এখন দুখন নহ'লে 11,000খন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গৈছে কাৰ দিনত? বিজেপি চৰকাৰৰ দিনত নহ'লে? প্ৰশ্ন 4 অসমীয়া মাধ্যমত পঢ়িলে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে বুলি কোনজন মুখ্যমন্ত্ৰীয়ে কৈছিল? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কথা কৈ ষষ্ঠ শ্ৰেণীত গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱাৰ নিয়ম কৰি অসমীয়া ভাষাক অপ্ৰাসংগিক কৰি তোলা নাইনে? কোন চৰকাৰে অসমীয়া ভাষাৰ মাধ্যমত পঢ়িলে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব বুলি ঘোষণা কৰিছে? কোনে? সেই মানুহজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়নে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মাধ্যমত পঢ়িলে কোনেও ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব। তাৰ কাৰণে পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান চৰ্চাৰ এই থিয়ৰী কোনে উলিয়াইছিল? অসমীয়া ভাষাক যদি সঁচাকৈ বিজেপি দলে ভাল পায় মাতৃভাষাত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ নিয়ম আকৌ অব্যাহত ৰাখিবনে? প্ৰশ্ন 5 কোনখন চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত প্ৰত্যাহাৰ কৰিছে? কোনখন চৰকাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত যি বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ এখন কাকত আছিলে সেইখন কোনখন চৰকাৰে প্ৰত্যাহাৰ কৰিলে? APSC যেতিয়া বাধ্যতামূলকভাৱে অসমীয়া ভাষা থাকে এখন প্ৰশ্ন কাকত থাকে তেতিয়া বাহিৰৰ মানুহে আহি আমাৰ ইয়াত এডমিনিষ্ট্ৰেটিভ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। কোনে সেই বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন কোনে নাইকিয়া কৰিলে? যদি বিজেপি চৰকাৰে অসমীয়া ভাষা সঁচাকৈ ভাল পায় অসম লোকসেৱা আয়োগত অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন পুনৰ প্ৰৱৰ্তন কৰিবলৈ এইটো হ'ল আমাৰ 5 নম্বৰ প্ৰশ্ন। প্ৰশ্ন 6 অসম চৰকাৰৰ উদ্যোগত অসমীয়া মাধ্যমৰ বিদ্যালয় নহয় CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় খোলাৰ সিদ্ধান্ত কোনখন চৰকাৰে গ্ৰহণ কৰিছে? উদ্যোগত অসমীয়া মাধ্যমৰ বিদ্যালয় নহয় CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত কাৰ? অসমীয়া মাধ্যমৰ ভাল বিদ্যালয় খুলিব খোজা নাই, অসমীয়া মাধ্যমৰ বিদ্যালয়খন ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰি তাক CBSEৰ অধীনলৈ নিবৰ কাৰণে এই বিজেপি চৰকাৰে সিদ্ধান্ত লোৱা নাই। বিজেপি চৰকাৰে ইংৰাজী ভাষাৰ বিকাশৰ কাৰণে এই কাম কৰিছে নে অসমীয়া ভাষাৰ বিকাশৰ কাৰণে এই কাম কৰিছে? যদি অসমীয়া ভাষাক ভাল পায় অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰে ইংৰাজী মাধ্যমলৈ সলনি কৰাটো বন্ধ কৰিবনে? এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্ন। প্ৰশ্ন 7 ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে অসমীয়া মাধ্যমৰ সলনি ইংৰাজী মাধ্যমৰ বিশ্বমানৰ ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা কৰিছে? ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ ৰাজ্যৰ মাতৃভাষাত নহয় অসমীয়াত নহয় ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছে? কোনজন মুখ্যমন্ত্ৰী? তেখেত হিমন্ত বিশ্ব শৰ্মা নহয় বিজেপিৰ মুখ্যমন্ত্ৰী। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ মাধ্যম ইংৰাজীৰ পৰিৱৰ্তে অসমীয়া হ'বনে? এতিয়া তাকো যদি নকৰে বিদ্যালয়খনত ধ্ৰুপদী অসমীয়া ভাষা পঢ়োৱাটো এখন পেপাৰ হিচাপে পঢ়োৱাটো বাধ্যতামূলক কৰিবলৈ বন্দা ইণ্টাৰনেশ্যনেল মুখ্যমন্ত্ৰীৰ বিদ্যালয়। প্ৰশ্ন 8 কোনখন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিৰাজ্যৰ হিন্দীভাষীক শিক্ষকৰ নিযুক্তি দিয়া কাম আৰম্ভ হ'ল?
কোনখন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিৰাজ্যৰ হিন্দী ভাষিক শিক্ষকৰ নিযুক্তি দিয়া আৰম্ভ হ'ল? আমাৰ মাজুলীৰ জেংৰাই মুখৰ যে মিচিং ভাষা কোৱা ল'ৰা ছোৱালীৰ LP স্কুলত অসমীয়া মাধ্যমৰ বিদ্যালয়ত যে বিহাৰৰ পৰা কি চাকৰি পালে? আমাৰ কাকপথাৰৰ যে দিয়াকত অসমীয়া মাধ্যমৰ বিদ্যালয়ত যে বহিৰাজ্যৰ পৰা হিন্দী কোৱা মানুহ ডাইৰেক্টলি তাত যে শিক্ষক নিযুক্তি দিলে। এই বহিৰাজ্যৰ হিন্দী মাধ্যমত পঢ়া ল'ৰা ছোৱালী অসমীয়া মাধ্যমৰ LP স্কুলত নিযুক্তি দিয়াৰ কাম আমাৰ অসমীয়া ভাষা ক্লাছিকেল মৰ্যাদা পোৱাৰ পাছত বন্ধ হ'ব নে নহ'ব? প্ৰশ্ন 9 কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰৰ শিক্ষকক পাঠদানৰ সলনি অন্য কামত ব্যস্ত ৰাখি অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ কাল অমানিশা মাতি আনিব বিচৰা হৈছে? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ স্কুলবিলাক এতিয়া বিদ্যালয়বিলাক এতিয়া নিৰ্মাণ হ'ব? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক পাঠদানত নহয় অন্য কামত ব্যস্ত কৰে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকলৈ অমানিশা মাতি আনিব খোজা হৈছে? কাৰ দিনত? বিজেপি চৰকাৰ দিনত হয় নে নহয়? কোনজন মুখ্যমন্ত্ৰীয়ে 10 বছৰৰ পাছত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় নাথাকিব বুলি কৈ অসমীয়া মাধ্যমলৈ সংকট নমাই আনিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 বছৰৰ পাছত অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিব বুলি কোৱা নাছিলেনে? অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ পাছত এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ অৱস্থা ভাল হ'ব? এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্ন। প্ৰশ্ন 10 ভাৰতৰ কোনজন মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত নিজ মাতৃভাষাতকৈ ইংৰাজী আৰু হিন্দী ভাষাক অধিক গুৰুত্ব দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ তৈয়াৰ কৰিব বিচাৰিছে? কোন মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত নিজৰ মাতৃভাষাতকৈ ইংৰাজী আৰু হিন্দী ভাষাক অধিক গুৰুত্ব দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাবলৈ চেষ্টা কৰে? এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া ফেচবুক বা টুইটাৰত অসমীয়া ভাষাৰ চৰ্চা বেছিকৈ কৰিব, মাতৃভাষাৰ চৰ্চা কৰিবনে? নে তেওঁ হিন্দী ভাষা ইংৰাজী ভাষা বেছিকৈ চৰ্চা? কেন্দ্ৰীয় নেতা বনিবৰ কাৰণে, ৰাষ্ট্ৰীয় নেতা বনিবৰ কাৰণে বেছি চৰ্চা কৰিব হিন্দী ভাষা ইংৰাজী নে ধ্ৰুপদী অসমীয়া মাতৃভাষাত তেখেতে বেছি চৰ্চা কৰিব? প্ৰশ্ন 11 কোন চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা 2015 চনৰ পৰা কৰ্তন কৰিলে? এতিয়া সেই মৰ্যাদা ঘূৰাই দিয়া হ'বনে? কোন চৰকাৰৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা 2015 চনত কৰ্তন কৰি দিয়া হয়? অসমীয়াক আটাইতকৈ অৰ্থনৈতিকভাৱে মাধমাৰ দিয়া আটাইতকৈ ডাঙৰ কামটো ইতিহাসত কোনে কৰিলে? বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোদীয়ে 2015 চনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি এই কাম কৰিলে। এতিয়া যিটো জাতিৰ নিজৰ ভাষাটো ক্লাছিকেল ভাষা, আগৰ সময়কালৰ পৰা যিটো জাতিয়ে নিজক এই অঞ্চলত মানে নিজৰ ভাষা নিজৰ সংস্কৃতি সহকাৰে আগবাঢ়ি গৈ আছে, সেই জাতিটো 1969 চনৰ পৰা দি থকা যিটো বিশেষ ৰাজ্যৰ মৰ্যাদা অসমৰ কাৰণে সেই বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবনে? বিজেপি চৰকাৰ আৰু দললৈ এই 11টা প্ৰশ্ন কৰি অখিল গগৈৰ দাবী অবাবত কৃতিত্ব লোৱা বন্ধ কৰক বিজেপিয়ে। অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিবলৈ কাম কৰা সকলক সন্মান প্ৰদান কৰক। অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিয়াৰ কৃতিত্ব আমি কোনো পলিটিচিয়ানক দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া অসমীয়া ভাষাৰ স্বমহিমা স্বকৃতিত্ব। হাজাৰ বছৰ ধৰি অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে কৰা নিৰলস সাধনা আৰু অসমীয়া ভাষীৰ লোকসকলে কৰা নিৰন্তৰ চৰ্চাৰ ফল আমি কালি লাভ কৰিছোঁ। তাৰ কাৰণে মোদী বা তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা, তাৰ কাৰণে সৰ্বানন্দ সোণোৱাল বা অন্য কাকো আমি কৃতিত্ব দিয়াৰ কোনো প্ৰয়োজন নাই, বৰং এই কৃতিত্বৰ অধিকাৰী হ'ল অসমীয়া ভাষাৰ চৰ্চা কৰি থকা প্ৰত্যেকজন খাঁটি অসমীয়া মানুহৰ, আৰু এই কৃতিত্বৰ অধিকাৰী হ'ল নিৰন্তৰভাৱে অসমীয়া ভাষাৰ সাধনা কৰি থকা সেই সাহিত্যিক আৰু